শংকৰদেৱৰ দ্বাৰা ৰচিত প্ৰথম বৰগীতটো কি আছিল? উত্তৰ হ'ব মন মেৰি চৰণেহে লাগো। আহোম শাসন কালত কোনজন ব্যক্তিৰ অৰ্থনীতিবিদ আৰু সমাজসেৱক হিচাপে জনা গৈছিল? মোমাই তামুলী বৰবৰুৱা। অসমে তলৰ কোন দুখন দেশৰ লগত আন্তৰ্জাতিক সীমান্ত স্পৰ্শ কৰে? উত্তৰ হ'ব ভূটান আৰু বাংলাদেশ। গৰমপানী অভয়াৰণ্য ক'ত আছে? 4টা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব কাৰ্বি আংলং আৰু গোলাঘাট ডিষ্ট্ৰিক্টত। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল? উত্তৰ হ'ব পাৰ্বতী কুমাৰ গোস্বামী। অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰটো ক'ত আছে? অপশ্যন নম্বৰ এ কাৰেক্ট হ'ব নুমলীগড়। প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ ভাইটিৰ পৰিচালক কোন আছিল? উত্তৰ হ'ব কমল নাৰায়ণ চৌধুৰী। শ্ৰীমন্ত শংকৰদেৱ বিৰচিত সবাতোকৈ সৰু